আমাৰ যিটো শৰীৰ, আমাৰ শৰীৰৰ ওপৰৰ অংশটো চাবোনেৰে ধুই পৰিষ্কাৰ কৰিব পাৰি, কিন্তু আমাৰ শৰীৰৰ ভিতৰৰ অংশ, আভ্যন্তৰীণ অংশ আমি কেতিয়াবা চাফা কৰিব পাৰিছোনে? নাই পৰা ন? জানি লওঁ আহক, আমি আভ্যন্তৰীণ আমাৰ শৰীৰৰ ভিতৰৰ অংশ আমি কেনেকৈ চাফা কৰিম, কথাখিনি জানি লওঁ, আপোনাৰ কামত আহিব পাৰে। এতিয়া আমি ওপৰৰ অংশ, শৰীৰৰ ওপৰৰ অংশ চাবোনেৰে ধোৱাৰ উপৰিও আমি ভিতৰটো চাফা কৰাৰ প্ৰয়োজন আছে। আমাৰ ভিতৰৰ অংশ চাফা কৰিবৰ কাৰণে আমাৰ কিহৰ প্ৰয়োজন হ'ব জানেনে? আধ্যাত্মিক চিন্তা। আধ্যাত্মিক চিন্তাৰ দ্বাৰা আমাৰ শৰীৰৰ ভিতৰৰ অংশ পৰিষ্কাৰ হ'ব। এই আধ্যাত্মিক চিন্তাটো কি? এইটো অন্য কোনো বিষয় নহয়, অন্য কোনো বস্তু নহয়। এইটো কৰিবৰ কাৰণে, আধ্যাত্মিক চিন্তা আপুনি জগাবৰ কাৰণে আপুনি নিৰ্জন জেগাত, আপোনাৰ ঘৰতো হ'ব পাৰে, মন্দিৰত হ'ব পাৰে, নিৰিবিলি ঠাইত আপুনি বহি কমফৰ্টেবল, খুব আৰামদায়কভাৱে বহি, পকাতে হওক মাটিতে হওক যিকোনো জেগাত বহি আপুনি অন্তত আধা ঘণ্টা সময় ঈশ্বৰৰ নামত নীৰৱ হৈ থাকক, ঈশ্বৰৰ কথা চিন্তা কৰক। দেখিব আস্তে আস্তে আপোনাৰ ভিতৰৰ ৰূপ, শৰীৰৰ ভিতৰৰ অংশ পৰিষ্কাৰ হৈ পৰিছে।